সংকল্প আজি সকলোৱে ল'ব বুলি আশা ৰাখি আপোনালোক সকলোলৈকে পুনৰবাৰ ধন্যবাদ, কৃতজ্ঞতা আৰু আজিৰ এই পবিত্ৰ দিনৰ হিয়া ভৰা অভিনন্দন, শুভেচ্ছা জনাই মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। আজি পবিত্ৰ জন্মাষ্টমী আৰু যোৱা ৩৭টা বছৰে নলবাৰী হৰি মন্দিৰ প্ৰাংগণত জন্মাষ্টমী তথা বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱস প্ৰতি বছৰে পালন কৰি থকা হৈছে। আৰু ৩৭তম জন্মাষ্টমী আৰু বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে মই আজি ইয়াত আহি উপস্থিত হৈ সকলোলৈকে এই পবিত্ৰ দিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যে প্ৰতিগৰাকী সনাতনী ব্যক্তিয়ে নিজৰ ক্ষমতাৰ মাজেৰে সনাতনী সংস্কৃতিৰ বিকাশ, আমাৰ কৃষ্ণ সংস্কৃতিৰ বিকাশৰ কাৰণে সদায় কাম কৰিব। কৃষ্ণ সংস্কৃতি, ভাৰতীয় সভ্যতা ৰক্ষাৰ কাৰণে প্ৰতিটো মুহূৰ্তত নিজৰ জীৱন উৎসৰ্গা দি হ'লেও কাম কৰিব। এই সংকল্প আজিৰ দিনটোত সকলোৱে লওক আৰু এই ৬০তম বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষেও প্ৰতিগৰাকী বিশ্ব হিন্দু পৰিষদৰ কৰ্মকৰ্তা সদস্যলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৰে দীৰ্ঘায়ু কামনা কৰিছোঁ। নমস্কাৰ। আমাৰ বিশ্ব হিন্দু পৰিষদৰ যি আমাৰ স্থাপনা দিৱস, আমাৰ কেন্দ্ৰীয় ৰাষ্ট্ৰীয় আমাৰ প্ৰগ্ৰেম হিচাপে আমাৰ ৰাষ্ট্ৰীয় বিশ্ব হিন্দু পৰিষদৰ আজি এই গোটেই ভাৰতবৰ্ষত আজি সমস্ত প্ৰতি জিলা, প্ৰতিটো ষ্টেটতে, প্ৰতিটো ষ্টেটৰ প্ৰতিখন জিলাতে আজি বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱস আজি পালন কৰা হ'ব। এইটো আমাৰ কেন্দ্ৰীয় যোজনা আৰু এই কেন্দ্ৰীয় যোজনাত আমাৰ সকলো বজ্ৰকী বিশ্ব হিন্দু পৰিষদৰ বিশ্ব হিন্দু পৰিষদৰ সকলো কাৰ্যকৰ্তা, সকলো আয়ামৰ কাৰ্যকৰ্তাই আজি গোটেই ভাৰতবৰ্ষতে প্ৰতিখন ৰাজ্যৰ প্ৰতিটো প্ৰখণ্ড স্তৰলৈকে, তাৰমানে আপোনাৰ ব্লকৰ পৰ্যায়লৈকে আজি আপোনাৰ বিশ্ব হিন্দু পৰিষদ শ্ৰীকৃষ্ণ জন্মাষ্টমী, আমাৰ বিশ্ব হিন্দু পৰিষদ জন্ম হৈছে আৰু প্ৰতিষ্ঠা উদযাপন কৰিব। ৰাতিপুৱাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে আমাৰ ৰাতি 10 বজালৈকে আমাৰ কাৰ্যসূচী আছে আৰু এই কাৰ্যসূচীত আমাৰ বিভিন্ন কাৰ্যসূচী, আমাৰ এটা বিশেষ কাৰ্যসূচী আছে আমাৰ ধৰ্মীয় শোভাযাত্ৰা। এই ধৰ্মীয় শোভাযাত্ৰা আমাৰ মন্ত্ৰী মহোদয় উদ্বোধন কৰিব আৰু তেখেতৰ এই উদ্বোধন শোভাযাত্ৰা আমাৰ ধৰ্মীয় শোভাযাত্ৰা হ'ব। এই শোভাযাত্ৰা আমাৰ হৰি মন্দিৰৰ পৰা গৈ বিভিন্ন স্থানৰ মাজেৰে আহি হৰি মন্দিৰতে সমাপ্ত হ'ব আৰু তাৰপাছত আমাৰ বিভিন্ন কাৰ্যসূচী আমাৰ এই বিশ্ব হিন্দু পৰিষদ আৰু বিশ্ব হিন্দু প্ৰতিষ্ঠা দিৱস আৰু আমাৰ শ্ৰীকৃষ্ণ জন্মোৎসৱ এই মহোৎসৱটো উদযাপন কৰা হ'ব।